অসম অলিম্পিক সন্থাৰ নিৰ্বাচনৰ কাউণ্টডাউন আৰম্ভ। প্ৰকাশ পালে চূড়ান্ত প্ৰাৰ্থীৰ তালিকা। সভাপতিৰ পদত পুনৰ অধিষ্ঠিত হ'ব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সাধাৰণ সম্পাদক পদৰ বাবে 5 গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা। সহকাৰী সম্পাদক পদৰ বাবে অনুষ্ঠিত নহয় নিৰ্বাচন। সকলো জল্পনা কল্পনাৰ অন্ত পেলাই শুক্ৰবাৰে আবেলি 4 বজাত প্ৰকাশ পালে অসম অলিম্পিক সন্থাৰ নিৰ্বাচনৰ চূড়ান্ত প্ৰাৰ্থীৰ তালিকা। প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া চূড়ান্ত প্ৰাৰ্থীৰ তালিকাত শেষ চিলমোহৰ মাৰিলে ৰিটাৰ্ণিং অফিচাৰ ইন্দ্ৰনীল গগৈয়ে। অহা 22 ছেপ্টেম্বৰত ডিব্ৰুগড় চহৰত অনুষ্ঠিত হোৱাৰ কথা অসম অলিম্পিক সন্থাৰ বাৰ্ষিক নিৰ্বাচনী সাধাৰণ সভা। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছিল যোৱা 12 ছেপ্টেম্বৰ। কিন্তু ইয়াৰ এদিন পূৰ্বে নিৰ্বাচন অনুষ্ঠিত নকৰাকৈ সমিলমিলে প্ৰাৰ্থী বাছনিৰ জৰিয়তে অসম অলিম্পিক সন্থাৰ নতুন সমিতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল যদিও মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনা দেখা গ'ল এক বিপৰীত ছবি। পৰৱৰ্তী সময়ত নিৰ্বাচনী প্ৰক্ৰিয়াৰে আগবাঢ়িছে সকলো প্ৰাৰ্থী। শুক্ৰবাৰে চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পাছত মন্তব্য কৰিছে অসম অলিম্পিক সন্থাৰ বৰ্তমানৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে। আজি মই এই কথাটো ক'বই লাগিব যে ধন্যবাদ জনাব লাগিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতে অসমৰ দুগৰাকী জ্যেষ্ঠ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া দুয়োজনক দায়িত্ব দিছিল বিগত বৰ্ষবোৰৰ দৰে এইবাৰো যাতে আমি নিৰ্বাচনী প্ৰক্ৰিয়ালৈ নগৈ যাতে আমি সমিলমিলৰ মাজেৰে আমাৰ মাজতে এখন সমিতি কৰিব পৰা যায় নেকি বাকীসকলে যদি এই কথাটো সন্মতি দিয়ে। কিন্তু শেষত নাজানো কি কাৰণত এই কথাটো হৈ নুঠিল, এই বিষয়ে আমিও অজ্ঞ। ইতিমধ্যে নিৰ্বাচনী বিষয়াই গোটেই প্ৰক্ৰিয়াটো এটা পৰ্যায়ে সামৰণি মাৰিছে। তেখেতে প্ৰাৰ্থীৰ তালিকা যিহেতু ইয়াত ঘোষণা কৰিলেই, গতিকে আমি এতিয়া সকলো নিৰ্বাচনী প্ৰক্ৰিয়াত আছোঁ। এইবাৰ ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব লগা বাৰ্ষিক নিৰ্বাচনী সভাত প্ৰায় 200 গৰাকীয়ে সাব্যস্ত কৰিব ভোটাধিকাৰ। ইয়াৰ ভিতৰত প্ৰাৰ্থীসকলক ভোটদান কৰিব 34খন জিলা ক্ৰীড়া সন্থা আৰু 33খন ৰাজ্যিক সন্থাৰ প্ৰতিনিধিয়ে। সকলো প্ৰাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰিলে অসম অলিম্পিক সন্থাৰ বৰ্তমানৰ সম্পাদক লক্ষ্য কোঁৱৰে। অহা 22 তাৰিখে ডিব্ৰুগড়ত এই বাৰ্ষিক নিৰ্বাচনী সাধাৰণ সভাখন অনুষ্ঠিত হ'ব। ইতিমধ্যেই অসম অলিম্পিকৰ নিৰ্বাচন আয়োগে নিৰ্বাচনী বিষয়াই প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। আমি সকলো প্ৰাৰ্থীলৈকে শুভেচ্ছা জনাইছোঁ। এটা সুস্থ পৰিৱেশত তেওঁলোকে সকলোৱে নিজৰ এটা ক্ৰীড়াসুলভ মনোভাৱ লৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আৰু যিসকলে নিৰ্বাচিত হ'ব, আমাৰ 200জনীয়া যি ভোটাৰ তালিকা, আমাৰ 34খন জিলা ক্ৰীড়া সন্থা আৰু 33খন ৰাজ্যিক ক্ৰীড়া সন্থাৰ প্ৰতিনিধি তেওঁলোক আমাৰ অসম অলিম্পিকৰ সৰ্বোচ্চ সদন। ইফালে বিনা প্ৰতিদ্বন্দ্বিতাৰে পুনৰ সভাপতি পদত অধিষ্ঠিত হ'ব ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সহকাৰী সম্পাদক পদৰ বাবে অনুষ্ঠিত নহয় কোনো নিৰ্বাচন। এই পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে 8 গৰাকী ক্ৰীড়া সংগঠক। নিৰ্বাচন অনুষ্ঠিত হ'ব লগা পদসমূহ হ'ল ক্ৰমে উপ-সভাপতি, সাধাৰণ সম্পাদক, কোষাধ্যক্ষ, যুটীয়া সম্পাদক আৰু কাৰ্যবাহী পৰিষদৰ সদস্য। ইতিমধ্যে মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিনা প্ৰতিদ্বন্দ্বিতাৰে তেখেত সভাপতি হিচাপে নিৰ্বাচিত হৈছে। আৰু আমি যি দেখা পাইছোঁ এই তালিকাত ইতিমধ্যে সহকাৰী সাধাৰণ সম্পাদক সকলো বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। তেওঁলোকক আমি অভিনন্দন জনাইছোঁ। বাকী যিসকল আমাৰ প্ৰাৰ্থীক এই সদনে জয়যুক্ত কৰিব, নিশ্চিতৰূপে তেওঁলোকে সকলোৱে মিলি অনাগত সমিতিখনে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উত্তৰোত্তৰ উন্নতিৰ বাবে কাম কৰি যাব। সাধাৰণ সম্পাদকৰ যুঁজখন হ'ব আকৰ্ষণীয়, কাৰণ এই পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা 5 গৰাকীয়েই হেভিৱেট প্ৰাৰ্থী বুলি চৰ্চা হৈছে।
সাধাৰণ সম্পাদক পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে বৰ্তমানৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, সৰ্বভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক হেমন্ত কলিতা, SLACৰ সদস্য সচিব গীতাৰ্থ গোস্বামী, অসম হকী সন্থাৰ সাধাৰণ সম্পাদক তপন কুমাৰ দাস আৰু অসম সাঁতোৰ সংস্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাস। ইয়াৰ মাজতে পৰৱৰ্তী কাৰ্যকালৰ বাবেও ক্ৰীড়া সন্থাৰ ভোটাৰ তথা প্ৰতিনিধিয়ে সমৰ্থন জনাব বুলি আশাবাদী লক্ষ্য কোঁৱৰ। মোৰ যোৱা 4টা বৰ্ষৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতা সন্মুখত লৈ ৰাইজৰ লগত কাম কৰা বা আমাৰ ক্ৰীড়া সংগঠকসমূহৰ লগত কাম কৰাৰ অভিজ্ঞতাৰে আমিও অহা বৰ্ষৰ বাবে সাধাৰণ সম্পাদকৰ পদত আমি মনোনয়ন দাখিল কৰিছোঁ। ৰাইজে যদি আমাক সমৰ্থন কৰে, ক্ৰীড়ামোদী আমাৰ যিসকল ভোটাৰ আহিছে তেওঁলোকে যদি আমাক আশীৰ্বাদ দিয়ে, তেতিয়াহ'লে আমি পুনৰ নিৰ্বাচিত হ'ম। আমি আশাবাদী এই ক্ষেত্ৰত যে আমি তেওঁলোকৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হ'ম। অন্যহাতে কোষাধ্যক্ষ পদত প্ৰতিদ্বন্দ্বিতা কৰিছে মুঠ 4গৰাকী প্ৰাৰ্থীয়ে। ইয়াৰ ভিতৰত আছে সক্ৰিয় ক্ৰীড়া সংগঠক তথা অসম চেপাক টাক্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিষ্ণুৰাম নুনিচা, অসম এথলেটিক্স সন্থাৰ অশোক ভৰালী, অসম এমেচাৰ বক্সিং সন্থাৰ কল্যাণ গগৈ আৰু বিধায়ক তথা লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ মানৱ ডেকা। ইফালে মুঠ 27গৰাকী প্ৰাৰ্থীয়ে উপসভাপতি পদৰ বাবে নিৰ্বাচনত হৈছে অৱতীৰ্ণ। তদুপৰি 18গৰাকী প্ৰাৰ্থী যুটীয়া সম্পাদক পদৰ বাবে নামিব অসম অলিম্পিক সন্থাৰ নিৰ্বাচনী যুঁজত। ক্ৰীড়া অনুৰাগীৰ আশা, স্বচ্ছতা তথা ক্ৰীড়াসুলভ মনোভাৱেৰে ডিব্ৰুগড়ত অনুষ্ঠিত হওক অসম অলিম্পিক সন্থাৰ বাৰ্ষিক নিৰ্বাচনী সাধাৰণ সভা। অসম অলিম্পিক সন্থাৰ নতুন কমিটিৰ নেতৃত্বত ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত সূচনা হওক নতুন দিগন্তৰ। চিন্ময় বৰাৰ প্ৰতিবেদন, গগৈ স্পৰ্টছ NA।